সকলে মানে সকলো আপোনাৰ হেৰিয়ত আছে, দুলৰি চন্দত সকলো বুলি আছে আৰু লেছাৰী চন্দত সকলে বুলি আছে। এতিয়া আমি ভাবে যিটো গাইছোঁ সেয়া লেছাৰী চন্দ, আৰু সকলো আপোনাৰ দুলৰি চন্দত আছে, দুটা আছে। আমি ভাবে মানে কিতাপখন লুটিয়াই চালোঁ, আৰু তাকে লৈ আমাৰ খবৰ মানে হেৰিয়ত মাৰ্ঘেৰিটা জিলা শাখাৰ আমাৰ এজন হেৰি আছিলে, কি কয় ভক্তিপ্ৰসাদ গ্ৰুপৰ আমাৰ সভাপতি আছিলে, যিজন সভাপতিয়ে মানে সদায় লিড লৈ থাকে আমাৰ গ্ৰুপটো। আৰু তেখেতৰ লগ পালোঁ, লগ পাই তেখেতৰ লগতে নামঘৰত আমি ভাবে আলোচনা কৰিলোঁ। তেতিয়া আমি ভাবে লিখোঁতে সকলো নিগম বুলি এটা হেৰি লিখি থোৱা আছে, তাৰ মাধৱদেৱৰ জন্ম বৃত্তান্তৰ ওপৰত যিটো লিখিছিলোঁ। আৰু ভকতসকলে বহুত সঁহাৰি দিছে দেই, আমাৰ ফেচবুক তাতো মানে ভকতসকলে সঁহাৰি দিছে, বহুত তেওঁলোকে হেৰি কৰিছে, আদৰিছে। সেইহেতুকে সেই ভকতসকলৰ শ্ৰীচৰণক প্ৰণাম জনাইছোঁ, যিসকলে আমাৰ খবৰ এইখিনি শ্বেয়াৰ কৰিছে আৰু আমাৰ সবক উৎসাহ প্ৰেৰণা যোগাইছে। সকলোৱে শ্ৰীচৰণত সেৱা ধৰিছোঁ। তেতিয়া মানে আমি তেওঁৰ লগত কথা পাতিলোঁ। তেতিয়া তলত আমি সকলো নিগম বুলি লিখিছিলোঁ। তেতিয়া তেওঁ সুধিলে সকলো নিগম বুলি ক'লে। তেতিয়া আমি দুলৰি চন্দৰ নামঘোষাৰ এই যে ঈশ্বৰ নিৰ্ণয়, তাত একেবাৰে শেষত আছে, মানে তাত সকলো নিগমো আছে। আৰু আমি ভাগৱত যিভাগ মানে পাঠ কৰিবৰ সময়ত আগত গোৱা হয়, সেই ভাগ মানে মেলি চালোঁ, নামঘোষাৰ মানে লেছাৰী চন্দত আছে, সেই ভাগত সকলে নিগমো আছে, মানে দুভাগ আছে। আৰু এতিয়া আমি ভাগৱত মেলিবলৈ যাওঁতে যিভাগ গোৱা হয়, সেই ভাগত মানে সকলে নিগম। এতিয়া গাঁৱতে কিছু লোকে সকলো বুলি গায়, কিন্তু সকলো নিগম যিটো দুলৰি চন্দত আছে, সেই ভাগ মানে আপোনাৰ চুটিকৈ আছে, আৰু লেছাৰী চন্দত আপোনাৰ অলপ দীঘলকৈ আছে। আমি এতিয়া দীঘল ভাগে গাইছোঁ, লেছাৰী চন্দ সদায় দীঘলে হয়, লেছাৰী, গতিকে তাত সকলে বুলিয়ে আছে। আপোনাক মই দেখাই দিম বাৰু। প্ৰায় ভকতে সকলো গাই আছে, নহয় জানো? তো দুভাগ আছে। আমি সেইকাৰণে সকলো বুলি ক'লেও আমি তেওঁলোকক ধৰিব নোৱাৰোঁ, আৰু সকলে বুলি ক'লেও আমি ধৰিব নোৱাৰোঁ, কাৰণ শাস্ত্ৰত দুভাগ লিখা আছে। আপোনাৰ দুলৰি চন্দৰ শেষত মেলি চাব, য'ত ঈশ্বৰ নিৰ্ণয়, তাত আপুনি পাব, আৰু ইফালে আপুনি লেছাৰী চন্দটো এভাগ পাব। আমি আমাৰ হবেও মানে সেইটো সন্দেহ আছিল। তেতিয়া আমি আমাৰ প্ৰাথমিকৰ মানে যিজন কি কয় জিলাৰ মানে জিলা মূললৈ যিজন মানে গৈছিলে সদস্য আছিলে, তেখেতক সুধিলোঁ, প্ৰাক্তন মূলৰ সদস্য, তেখেতক সুধিলোঁ। এতিয়া সুধোঁতে তেখেতে মানে ঘোষাখন মেলি চালে, দন্তীয়া হৰ পৰা ক'ত ক'ত আছে। মেলি চাওঁতে দন্তীয়া হৰ আখৰৰ মানে আমাৰ ঘোষাত সম্পূৰ্ণ দিয়া আছে দেই, কোনটো পাতত কোন ঠাইত কি আছে। তেতিয়া সেই সকলো লিখা ক'ত লিখা আছে চালোঁ। চাওঁতে মানে সেই লেছাৰী চন্দ্ৰটো সেই ভাগ আছে, মানে তেওঁ আমাক দেখুৱাই দিলে মানে যে দুটা লিখা আছে, সকলো লিখা। লেছাৰী চন্দত আছে আৰু দুলৰি চন্দত আছে। তাত দুলৰি চন্দত চুটিকৈ আছে, লেছাৰী চন্দত দীঘলকৈ আছে। তাৰ মানে ভুল নাই। আমি ভাবে সেইটো ভুল আছে বুলি ভাবিছিলোঁ, এদিন কিতাপ মেলিলোঁ, কিন্তু ভুল নাই বাৰু। সেইকাৰণে আমাক মানে কি হয় বাৰু, অধ্যয়ন কৰিব লাগে। গোসাঁই আমাক কি কৰিছে, কীৰ্তনে আমাক কি কৰিছে, নহয় জানো? আমি অধ্যয়ন কৰিব লাগে। আমি অধ্যয়ন নকৰিলেহে আমি মানে এই বস্তুটো মানে খেলি মেলি লাগে। আৰু আমাৰ হ'ব এতিয়া কি হ'ল, ইমান দিনে গাইছোঁ যদিও স্পষ্টতা এতিয়াও ভালদৰে অহা নাই। কেতিয়াও কিছুমান জুতনি শব্দ লাগি ধৰে, আৰু মৃদু সুৰ আনিব পৰা নাই। চেষ্টা কৰি আছোঁ, এদিনটো আহিব নিশ্চয়, হয় নহয়? চেষ্টা কৰিছোঁ। আৰু আপোনাৰ খবৰ দ্বাৰাতো আমি হয় বহুত, কাৰণ যে ভাগৱতখন পঢ়োঁতে দুজন ভকত লাগে, নহয় জানো? গতিকে আমি দুয়োজন ইজনে সিজনৰ আলোচনাৰ কাৰণে দুজন লাগে। জ্ঞানী এটা হেৰি পাইছিলোঁ যে জ্ঞানৰ কথা পাতিবলৈ লাগে দুজন ভকত। য'ত জ্ঞানৰ চৰ্চা কৰিবা, দুজনতকৈ অধিক নল'বা, দুজনৰ মাজতে ধুনীয়া চৰ্চা হয়। আৰু তাতকৈ অধিক হ'লে মানে আপোনাৰ বেমেজালি হ'ব। গতিকে দুজনৰ মাজতে চলিব লাগে বুলি কৈছে, আচল অৰ্থটো ওলাই গ'ল। কৃষ্ণ যে কি নহওক, আমি আৰু এতিয়া ভাগৱতৰ চলুকলৈ আহোঁ। কৃষ্ণ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। শ্লোক। জন্মাদস্য যতু সন্ময়ধিতৰাৰ্থে সবিজ্ঞ সৰাত তেনো ব্ৰহ্ম হৃদয় আদিকয় বহু মুহুন্তি দৎসুৰয়।
তেজুবাৰিং মৃদাং যথা বিনিময় যত্ৰুতিগুৰ্মিখা ধামনং স্নেহ সদা নিৰস্তং কহংকুং সত্যম পৰম ধীম মহিম ধৰ্ম পূজিত কৈত বহুত্ৰ পৰমো নিমচনাচাতাং বেদবং বাস্তৱমাত্ৰং বস্তুং শিৱদং তাপত্ৰয় উন্মলনম শ্ৰীমদ্ভাগৱতে মহামুনিকিতে কিৰিম্বাপ্পৈদীশ্বৰ সদ্য হৃদয়বৰুদ্ধতে কৃতিবী শুশ্ৰুচুবুক্ষণাৎ নিগমং কল্পতৰু গলিতং ফলং সুখমুখামি দদবসংযুতং পিবতং ভগৱত ৰসমলায়ম মুহুৰ্মুহুৰসিকা ভুবি ভাবুকা পিবতং ভগৱত ৰসমলায়ম মুহুৰ্মুহুৰসিকা ভুবি ভাবুকা হৰি ৰাম 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 কৃষ্ণ। কৃষ্ণ হে আজন্মৰ বাপ আই মাতি দজ, আমি এনেকৈ অষ্টম স্কন্ধৰ যি বলি আৰু ইন্দ্ৰৰ মাজৰ যুদ্ধ এইখিনি পালোঁ। এতিয়া ইন্দ্ৰৰ হাতত বলিৰ মৃত্যু হৈছে, বলি ইন্দ্ৰৰ হাতত পৰাজয় হ'ল, মৃত্যু হ'ব লগা হ'ল, এইখিনি আমি পালোঁগৈ। এতিয়া ইন্দ্ৰৰ হাতত বলি মৃত্যু হোৱা কাৰণ হৈছে ইন্দ্ৰই অমৃত পান কৰিছে। অমৃত মানে ঈশ্বৰ কৃষ্ণৰ নাম পান কৰিলে, আৰু পান কৰাৰ লগে লগে তেওঁ যেতিয়াই বিপদ হয় তেতিয়াই কৃষ্ণক আৰাধনা কৰে, যেতিয়াই হেৰি হয় কিবা এটা বেমেজাল বা কিবা আহি যায় তেওঁ কৃষ্ণক আৰাধনা কৰিবলৈ জানিলে। সেইকাৰণে আমি কৃষ্ণ নামৰ অমৃত হেৰি কৰাৰ লগে লগে নিতেও যদি আমি হৰি নাম লওঁ তেনেহ'লে নিশ্চয় আমাৰো সেইখিনি শুদ্ধতা হ'ব। আৰু কৈছে নহয়, সেইকাৰণে নিতেও যদি আমি হৰি নাম লওঁ এইবিলাক হেৰিয়ৰ পৰা বেমেজালৰ পৰা আমি মুক্তি পাম বুলি কৈছে। আৰু তেওঁ মনৰ কাম পূৰ্ণ হয় বুলি কৈছে নহয়, নহয় জানো? তো সেইটো কাৰণে মাধৱদেৱেও লিখিছে। সেইকাৰণে আমাক কৈছে যে সপোন দুঃসপোন আছে, দুঃসপোন আছে, সেই সপোনসমূহ আমাৰ তেতিয়াই দূৰ হ'ব। মাধৱদেৱে আমাক সুন্দৰকৈ কৈছে ঘোষাত, দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ দুষ্ট গ্ৰহ ভয় বিনাশন। গতিকে দুষ্ট গ্ৰহ সকলো ভয় বিনাশ হৈ যাব যদি আমি হৰি নামত আহোঁ, হৰি নামৰ আশ্ৰয় লওঁ। তো ইমান সুন্দৰকৈ কৈছে। আমি এনেহেন হৰি নামৰ পাঠ গুৰুজনে আমাৰ দি যোৱাৰ পিছতো আমি আহিবলৈ টান পাওঁ। যে কি নহওক আমাৰ যুদ্ধৰ পৰাজয়ৰ পিছত আজি ছবি আছে, ছবিত গুৰুজনাই আমাকনো কি কৈ গৈছে তাকে চাওঁ। কৃষ্ণ দেখে পাছে দৈত্য প্ৰজা যুদ্ধত পৰিল ৰাজা, হাহাকাৰ কৰে হবে বেৰি, আমাক অনাথ কৰি মহাৰাজাক কৈ গৈলা, এহি বুলি পাৰে ৰাওগেৰি। বিমোচনে কান্দি কান্দি পুত্ৰক গলত বান্ধি, মূৰ্ছা গৈল বিহল ভাবে, ক্ষণকে চেতন পাই বলিৰ মুখ কচাই, বিলাপ কৰন্ত তাৰাৱে। যেতিয়া বলিৰ মৃত্যু হ'ল, হাহাকাৰ হ'ল, অসুৰৰ প্ৰজাসকলৰো হাহাকাৰ হ'ল, সকলোৱে আমাৰ মহাৰাজ কি হ'ল বুলি বেৰি ধৰিছে আৰু কান্দিবলৈ আৰম্ভ কৰিছে। বলি ৰজাৰ পিতৃ বিৰোচনে বলিক গাপোটা মাৰি ধৰি কান্দি কান্দি মূৰ্ছিত হৈ গৈছে। পুনৰ কিছু সময়ৰ পিছত চেতনাহে, চেতনা হৈ পুনৰ মুখলৈ চাই পুনৰ তেওঁ বিলাপ কৰিবলৈ আৰম্ভ কৰে, বিলাপ কৰিবলৈ ধৰে। যে পুত্ৰৰ মৃত্যুৰ সময়ত পিতৃৰ যি বিলাপ, কেতিয়াবা আমাৰ এই সংসাৰৰ পৰা পিতৃৰ সন্মুখত পুত্ৰ বিয়োগ ঘটে। তাৰপিছত কেতিয়াবা আমি দেখা পাওঁ যে কোনোবা
পিতৃৰ বিয়োগ হয়, কাৰোবাৰ সন্তানৰ বিয়োগ হয়, কাৰোবাৰ মমায়েকৰ বিয়োগ হয়, এই বিয়োগৰ সময়ত যিটো বিলাপ হয়, সেই বিলাপসমূহ আমাৰ ইয়াত দেখুৱাইছে যে যি অন্তৰত দুখ হয়, আৰ্তনাদ হয়, সেই আৰ্তনাদসমূহ কৈছে যে বিৰোচন কান্দিছে, যাৰ ৰোচন নাই, কাৰ পুতেক? প্ৰহ্লাদৰ পুতেক বিৰোচন। গতিকে ইয়াত বিৰোচনে কান্দিছে বুলি কৈছে, গম পাইছেনে? কোনটো আমাৰ মন মানসিকত থকা যে বেয়া ভাৱৰ যিটো মানে বল শক্তি, সেই শক্তিটো যেতিয়া গুচি যায়, তেতিয়া কেতিয়াবা মানে কি হ'ল, মানুহ এজনে যে যেতিয়া ধৰি লওক খুব মানে মাদক দ্ৰব্য সেৱন কৰি আছে মানুহজনে, যিদিনা তেওঁ মানে মাদক দ্ৰব্য সেৱন কৰি এৰি দিয়ে, আজিৰ পৰা নাখাওঁ বুলি ক'লে, তেওঁ শৰীৰৰ পৰা ত্যাগ কৰি দিলে, কেতিয়াবা সেই কথাখিনিক পুনৰ স্মৰণ কৰি থাকে যে মই এনেকৈ খাইছিলোঁ, এনেকৈ হেৰি কৰিছিলোঁ। এইবিলাক হৈছে বিৰোচন। পুনৰ ভাৱটোক মানে আনে, মানে আহে, ঘূৰি আহে, গম পাইছেনে? তাক লৈ পেলাই অনুতপ্ত কৰে যে মই এনেকুৱা হৈ গৈছিলোঁ, এনেকুৱা হেৰি কৰিছিলোঁ, এনেকুৱা আছিলোঁ বুলি, যে মই এনেকুৱা জেগাৰ পৰা মই ঘূৰি আহিলোঁ। এই ৰোচন ভাৱটো বিৰোচন, যে এইটো অনুতপ্ত কৰে, মানে যে মই দগদগ হৈ গৈছোঁ, ক'ত গৈছিলোঁ, দগদগ হৈ গৈছিলোঁ। সেইকাৰণে বলি যেতিয়া মৃত্যু হৈ গ'ল, এই ভাৱটো আমাৰ পুত্ৰ ভাৱটো বলিৰ মানে ত্যাগ কৰি দিলোঁ, মৰি গ'ল বেয়া বস্তুটো। তেতিয়া আমাৰ এই আকৌ পুনৰ ঘূৰি যোৱাত সেই ভাৱবোৰ কথাবিলাকলৈ যিটো ঘূৰি যাম, সেইটো বিৰোচন। মানে সেইখিনি পুতেকক আকৌ মনত পেলাইছে, মানে গম পাইছেনে? আমাৰ মনৰ ভাৱত যে পুনৰাবৃত্তি, যিটো আমি বেয়া কৰ্মৰ পুনৰাবৃত্তি যিটো ঘূৰাই থাকে, সেই হৈছে বিৰোচন। কিছুমান লোক আছে নহয়, যে যৌৱন কালত কৰা বেয়া কৰ্মখিনি, যে আমি এটা সময়ত এনেকৈ কৰিছিলোঁ, আমুকলৈ গৈছিলোঁ, তেনেকুৱা মানে যিটো বখানি থাকে, বাৰম্বাৰ বখানি থাকে, পাছত হ'লেও বখানিব। যেতিয়া বৃদ্ধকাল আহিব, দেহৰ শক্তিখিনি যেতিয়া গুচি যাব, এনেকুৱা কৰিছিলোঁ, তেনেকুৱা কৰিছিলোঁ কয়, নোকোৱাকৈ নাথাকে। এই ৰোচন শক্তিটো, এইটোকে কোৱা হৈছে বলিৰ পিতৃ। সেইকাৰণে বিৰোচন বুলি কৈছে। কাৰ পৰা জন্ম হয়? প্ৰহ্লাদৰূপী ভাৱনাৰ পৰাই জন্ম হয়, মানে ইও অসুৰৰে হেৰি হয়। তো গতিকে বিৰোচনৰ পুতেক বলি, এই বস্তুটোক আমাৰ বুজাই আছে আমাৰ দেহ মাৰ্গত, এই ৰোচন বস্তু বোলা বস্তুটো। সেইকাৰণে পিতৃ। আৰু আন প্ৰকাৰে আমি চাওঁ যে পুত্ৰ বিয়োগৰ পিছত পিতৃয়ে গাপোটা মাৰি মাৰি ধৰি কান্দে, যে সকলোৱে কান্দে। এইখিনি এটা আমাক হেৰি কৰিছে। আমি দেহ মাৰ্গত হ'লে, মানে তাত্ত্বিক মাৰ্গত হ'লে সেইখিনি গম পাইছেনে? তাত্ত্বিক মাৰ্গত হ'লে আমাৰ চকু পানী নোলায়, কিন্তু আৰু বাহ্যিকগত মাৰ্গত হ'লে পুত্ৰৰ বিয়োগত পিতৃৰ যি চকু পানী ওলায়, সেইখিনি হা পুত্ৰ, সেই দুখৰ বেদনাত যদি আমি গুচি যাওঁ, আমি দুখৰ বেদনাই যদি কওঁ, তেনেহ'লে যাৰ পিতৃ সন্মুখত পুত্ৰ যেতিয়া বিয়োগ হয়, তেতিয়া এনেধৰণৰ বাৰ্তালাপ প্ৰলাপ কৰিবলগীয়া হয়। আমি যদি কৃষ্ণ যেতিয়া বৈকুণ্ঠ পৰায়ণ হৈছে, তেতিয়া উদ্ধৱৰ যিটো কান্দোন, যে সমস্ত কৃষ্ণৰ যিখিনি ঘৰৰ পৰিয়াল সকলো আহিছিল, কান্দিছিল। তো কৃষ্ণ যেতিয়া বৈকুণ্ঠগামী হৈছে, তাৰ পিছতহে মানে ৰুক্মিণী হওক, কোনোবা হওক, মানে উগ্ৰসেনেই হওক, তেওঁলোকে পাছতহে যায়। কৃষ্ণৰ বিয়োগৰ পাছতে তেওঁলোক যায়। তাৰ আগছোৱা মানে উগ্ৰসেনৰ পৰা ধৰি যে কোনো মানে মৃত্যু হোৱা নাছিলে, কৃষ্ণৰ মৃত্যুৰ পাছতহে গৈছে। মানে তেওঁলোকৰ দুখৰ বেদনা, মানে যে দুখত কান্দি কান্দি এই বস্তুটো মানে যে কয় যে আমাৰ এজন মানে আত্মীয় এজন বিয়োগ হোৱাৰ পিছত ঘৰখনত সকলোৱে কান্দে। কেনেকৈ কান্দে? এতিয়া বলিয়ে এতিয়া কান্দিছে, মানে বিৰোচনে কান্দিছে। এতিয়া আমাক কেনেকৈ কান্দিছে সেইখিনি আমাক কৈ আছে। হা পুত্ৰ ধন বুলি মোক এৰি কৈ গৈলি, তোৰ শুকানলে মাৰে পুৰি, হৰুৱাইলো পুত্ৰ বড়, কাকলৈয়া যাইব ঘৰ, মুহুৰ সমূলে গৈল বুলি। এতিয়া বিৰোচনে কৈছে, হা পুত্ৰ, কি হ'ল? তই কলৈ গুচি গলি? মই এতিয়া কাক লৈ মই ঘৰলৈ যাম? এই যুদ্ধখনৰ পৰা বিৰোচনেও যুদ্ধলৈ আহিছিলে, গতিকে কান্দিছে, মই কাক লৈ মই গৃহলৈ প্ৰৱেশ কৰিম বুলি কৈছে। বিপৰীত কৰ্মগতি ৰস ৰনে আছে ৰহুৰপতি,
হিউৰণে দৈতেন্দ্ৰ কুমাৰে কুপতিয়ে জাম্পে হেন মহামত্ৰ হস্তি যেন ক্ষুদ্ৰ হৰিণাট যুদ্ধ হাৰে। এতিয়া কি হ'ল, বলিয়ে মানে কৰ্মৰ বাসনাত পৰি পেলাই ইন্দ্ৰক মাৰি পঠালে, ইন্দ্ৰক মাৰিলে। গতিকে ইন্দ্ৰৰ মানে কি হ'ল, খঙতে, সেইকাৰণে বিৰোচনে কৈছে কুপতি, মানে বেয়া, গম পাইছেনে? পুত্ৰক যেতিয়া মাৰিছে তেওঁ কু হ'বই। গতিকে তেওঁ মানে জাম দি মাৰিলে, যিদৰে কেনেকৈ মাৰি আছে, এটা ক্ষুদ্ৰ হৰিণাক যেনেকৈ মাৰে তেনেকৈ মাৰিলে বুলি কৈছে। পুত্ৰ বিহনে আৰু কি কৰে জীৱন সাৰ, কোনে পাৰা দিয়া বিষ খাওঁ, কতনো সহিব হুক বাপ হুমৰিও মোক, একেলগে যমপুৰে যাওঁ। বাপেকে কান্দিছে, কি কৰিম, একেলগে ময়ো যমপুৰলৈ যাওঁগৈ, সেই বুলি কান্দিব লাগিছে। এতিয়া বিৰোচনে ময়ো যমপুৰলৈ যাওঁগৈ বুলি বি দিয়া মই খাওঁ বুলি কেলৈ কৈছে? যে আমাৰ যেতিয়া এই হৰি নামৰ হেৰি হ'ল, ইন্দ্ৰই যেতিয়া বিৰোচনক বলিক মাৰি দিলে, তেতিয়া আমাৰ এই ৰোচনৰূপী ভাৱটো যে বাৰম্বাৰ যে সোঁৱৰাই থাকে, এই সোঁৱৰাই থকা ভাৱটো এদিন আমাৰ নাইকিয়া হ'ব। কেতিয়া নাইকিয়া হ'ব? ঈশ্বৰৰ নামত আহোঁতে 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 এই পুৰণা যিবিলাক কথা আমাৰ স্মৃতিত যে থাকি যায়, ৰোচন ভাৱবিলাক, এইবিলাক এদিন নাইকিয়া হ'ব। যদি আমি হৰি নামলৈ নাহোঁ, তেনেহ'লে এই বিৰোচন ভাৱটো কিন্তু বাৰম্বাৰ ঘূৰি থাকিব। সেইকাৰণে অনুতপ্ত হৈ যায়। মৃত্যুৰ আগমুহূৰ্তত এই ৰোচন শব্দটোৱে আমাক ঘূৰাই আহিব। মৃত্যুৰ আগমুহূৰ্তত যেতিয়া আমাৰ এই পুত্ৰ বুলি বলিৰ ভাৱনাবিলাক আহি পেলাই যদি আমাৰ মৃত্যু হয়, আমিও সেই তেতিয়া পশু পক্ষী ইত্যাদিবিলাক জন্ম ল'ম, গম পাইছেনে? কাৰণ পশু পক্ষী এইবিলাক কাৰ? বলিৰহে হেৰিবিলাক পশুৰ লগত তুলনা কৰিলে, কোনোবা গাহৰিৰ লগত, বাঘৰ লগত, ঘোঙৰ লগত তুলনা কৰা নাই জানো ভাৱবিলাক? তো সেই ভাৱনা লৈ আমি মৃত্যু হ'ম। সেইকাৰণে মৃত্যুৰ ইচ্ছা আমাক কেনেকৈ দেখুৱালে? যে মানুহ এজন মৰিলে মানে সেই মানুহজনৰ কি ভাৱনা হ'ব, কি ৰূপ ল'ব, নেক্সট জন্মটো কি হ'ব, দ্বিতীয় জন্মটো আমাৰ কি হ'ব, সেই ভাৱনাটো আমাৰ মৃত্যুৰ স্মৃতি বৌদ্ধিক ধৰ্মৰ লোকসকলে কৈছে যে তেওঁ মৃত্যুৰ সময়ত যিটো ভাৱনা লয় তেওঁ সেইটো ৰূপ ল'ব। এতিয়া আমাৰ গীতা আৰু ভাগৱতে কৈছে, আমাৰ এইটো ভাগৱতত যদি আমি চাওঁ জড় ভৰতৰ কাহিনীটো, জড় ভৰতে সেই হৰিণাৰ পোৱালিটো মৰম কৰোঁতে 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 যেতিয়া মৃত্যু হয়, তেওঁ হৰিণা হৈ জন্ম হ'ব লগা হৈছিল, নহয়নে? কাহিনীটো মনত আছেনে? এই যে নদীৰ পাৰত জড় ভৰতে যেতিয়া ঘৰৰ কোনো বাসনা নকৰাকৈ নদীৰ পাৰলৈ গুচি গ'ল, গুচি যোৱাৰ পিছত তেওঁ দেখিলে নদীৰ পাৰত মানে হৰিণাৰ পোৱালিটো মাকজনীক বাঘে খাই দিলে। তে শেষত গৈ পেলাই হৰিণাৰ পোৱালিটো থাকিলে, দৌৰি দৌৰি আহি জড় ভৰটোৰ ওচৰ পালেহি। তেওঁ সেই আশ্ৰমত মানে আশ্ৰম বনাই আছিলে নদীৰ পাৰত, কাৰো বাসনাৰ মায়াৰ বাসনা নলওঁ বুলি। পিছত হৰিণা পোৱালিটোকে তেওঁ মানে ডাঙৰ কৰিবলৈ ধৰিলে। ডাঙৰ কৰোঁতে 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 হৰিণা পোৱালিটোৰ মুখত সোমাই গ'ল। যেতিয়া তেওঁৰ মৃত্যু হ'ল, হৰিণাৰ পোৱালিটোৰ মানে কথা চিন্তা কৰিলে। তেওঁ জন্মৰ পিছত আকৌ হৰিণাৰ পোৱালিৰ দৰে হ'ল। আৰু হৰিণা পোৱালি যদিও হৰিণাৰ লগত নাথাকে, তেওঁৰ ভাৱনাটো বেলেগ আছিল, কাৰণ ঈশ্বৰৰ চৰণত অৰ্পণ আছিল যে ভাৱ ভক্তিটো। সেইকাৰণে কৈছে কি আমাৰ মৃত্যুৰ স্মৃতি আমি যিটো ভাৱ লওঁ, ইয়াৰ দ্বাৰা আমাক বুজাইছে যে আমাৰ মৃত্যুৰ সময়ত স্মৃতি যিটো ল'ম, সেই স্মৃতিৰ দ্বাৰা আমাৰ দ্বিতীয়টো জন্ম হ'ব। গীতায়ো কৈছে যে যিজন মানুহে মৃত্যুৰ সময়ত মাংস খাম বুলি ভাবিলে, মুখত মাংস টুকুৰা খাই দিলে তেওঁ সৰ্প বাহ্য হৈ জন্ম হ'ব। গীতাৰ 17 নম্বৰ মানে হেৰিয়ত আছে, অধ্যায়ত আছে। গতিকে সৰ্প বাহ্য যোনে যি বস্তু খায় সেই বস্তু অনুযায়ী সেই জীৱৰ ৰূপ লয়। একো নাই বাৰু, আহিছে ঈশ্বৰৰ নাম শুনক। মানুহৰ মাত শুনি আহিছে জীৱবিলাক, নহয় জানো? তেওঁ আমাৰ মাত শুনি আহিছে আৰু ফেনৰ বতাহটো যিয়ে নহওক। তো সৰ্পীয় বাহ্য ৰূপ লয়। সেই তেনেকৈ কৈছে যে এই মৃত্যুৰ স্মৃতিৰ কথা। এইকাৰণে কৈছে যে বিৰোচন, এই ৰোচন ভাৱটো যদি আমাৰ থাকে, তেনেহ'লে আমাৰ এই পুৰণাৰ কথাবিলাক যদি আমি সোঁৱৰি থাকোঁ, এই ৰোচন ভাৱটো, তেতিয়াহ'লে আমাৰ কি হয়,
আমি সেইটো গতিয়ে হ'ব। সেইকাৰণে বলি বধ কৰাৰ কথা কৈছে আমাক, গম পাইছেনে? সেইকাৰণে আমাক ক'লে বলিক বধ কৰিব লাগিব। বলিক বধ কৰিলে এই ৰোচন বস্তুটো এদিন মৃত্যু হ'ব, তেওঁ মই কেনেকৈ আঁতৰি যাওঁ বুলি ক'বলৈ বাধ্যতামূলক হৈছে। তো এই ৰোচন বস্তুটো আমাৰ যেতিয়া আঁতৰিব তেতিয়া জানিব যে হৰি নামৰ প্ৰভাৱ পৰিছে আৰু হৰি নামলৈ তেওঁ গতি কৰিছে। এতিয়া সেই বিৰোচনে কৈছে ময়ো যমপুৰত একেলগে যাওঁ। এতিয়া বলি যমপুৰলৈ গ'ল, বলি যমপুৰলৈ গৈছে কাৰণে বিৰোচনো যাব যমপুৰলৈ, লৈ যাব, ময়ো যাওঁ যমপুৰলৈ। কথাটো কি কৈছে? আমাক এতিয়া যমপুৰতহে যাম আমি, কাৰণ কৰ্মফল অনুযায়ী আমি যমপুৰ যাম। যমে কি কৰিব? কৰ্মফল অনুযায়ী আমাৰ যমে কি কৰিব, নহয় জানো? সেই কথাটো কৈছে যে যামে আমাকতো শাস্তি দিব, আমি কৰ্মফল অনুযায়ী আমাক তেওঁ দায়িত্ব, তেওঁ ধৰ্মৰ, সেইকাৰণে ধৰ্ম বুলি কৈছে। গতিকে ধৰ্মই আমাক কোনে কি ধৰ্ম পালন কৰিব সেই ধৰ্ম অনুযায়ী দেহা দিব আৰু সেই দেহা অনুযায়ী তেওঁক শাস্তি দিব। গতিকে ধৰ্মই আমাক শাস্তি দিব, তুমি যি কৰ্ম কৰিছা। এজন সন্তানে কৰ্মফল পাবই, কাৰণ এজন সন্তানৰ কথা কওঁ দেই। এজন সন্তানে এদিন পিতৃক কোবালে, বাপেকক কোবালে নহয়। বাপেকক কোবোৱাৰ পিছত সন্তানজনক গোটেই ৰাইজে ধৰিলে, তুমি পিতৃক কিয় মাৰিলা? কোবোৱাৰ কাৰণে ৰাইজে যেতিয়া ধৰিলে, যিমানেই পিতৃ বেয়া নহওক, পিতৃক সন্তানে কেতিয়াও হাত উঠাব নালাগে, গুৰু হয় তেওঁ। যিমান আমি ৰামায়ণত পাওঁ, ৰামে কৈছে যে পিতৃ যিমানেই অসুৰ নহওক লাগিলে পুত্ৰই পিতৃৰ আজ্ঞা মানিব লাগে। সেয়া হৈছে পুত্ৰৰ প্ৰকৃত ধৰ্ম। এতিয়া পুত্ৰই যেতিয়া বাপেক অলপ হেৰি হোৱা দেখি মানে হাত উঠাই দিলে, হাত উঠাই দিলত ৰাইজে যেতিয়া ধৰি পুত্ৰক এতিয়া দুইজনকে যেতিয়া বহোৱাৰ লগে লগে ধৰ্মৰ ওপৰত প্ৰভাৱ পৰেতো। আজি গৃহখনত যদি দুজনে কাজিয়া লগ, ডাইৰেক্ট কোন সমাজৰ মানুহ? যে আমাৰ বোলে আমুক সমাজৰ মানুহ, মানে কাৰ ঘৰৰ মানুহ? আমুকৰ। পোনপ্ৰথমে ধৰ্মক দোহাব, কোনটো ধৰ্ম বোলে? শংকৰ সংঘৰ ল'ৰা এটাই যেতিয়া বেয়া কাম কৰিব লগে লগে এইটো শংকৰী সংঘৰ ল'ৰা দেই, হা, তেতিয়া ইজনে ক'ব সংঘৰ মানুহবিলাক এনেকুৱাহে নেকি? তো সংঘৰ বদনাম আহিলে, মানে প্ৰথমে ধৰ্মত বদনাম আহিলে, গম পাইছেনে? তাৰপিছত যদি আমাৰ সৈনিকৰ ল'ৰা এজনে যদি মদ পানী খাই ক'ৰবাত পৰি থাকে, ক'ৰবাত কোনোবা ছোৱালী এজনীৰ লগত যদি ৰেপ কেছত ফচিব লগা হয়, তেতিয়া কি হ'ব? এজন পুলিচৰ সন্তান দেই, নহয় জানো? যে সৈনিকৰ ল'ৰা দেই, কাৰণ পুলিচবিলাক এনেকুৱাই, বদনাম নাহিল জানো? তো আমাৰ তেনেকুৱা এটা বদনাম আহিব, যোনে যি কৰ্ম কৰিব সেয়া। আৰু তেতিয়া আমাৰ ইয়াত অহাৰ লগে লগে আমাৰ অফিচাৰে আমাক পানিছমেণ্ট দিব, পিঠু দিলে, কিবা দিলে, তো আমাৰো সেইটো এটা পানিছমেণ্ট আহিল। মানে কি হ'ল, আমাৰ পুলিচৰ ধৰ্মৰ পানিছমেণ্ট খাইছে, কৰ্ম কৰিছে নহয়, ধৰ্মই পানিছমেণ্ট দিছে। যে সেইকাৰণে ধৰ্ম এই যমপুৰীলৈ গৈ আছে। এতিয়া পিতৃক যেতিয়া সন্তানটোৱে কোব দিলে, তেওঁ সম্পূৰ্ণ তেওঁলোকৰ ধৰ্মৰ ৰীতি নীতি আহিলে আৰু ক'লে, তেওঁ পুত্ৰক কি কৰিলে? পিতৃক মৰাৰ কাৰণে মুণ্ডন কৰিলে, গম পাইছেনে? তো এনেইতো আমাৰ মুণ্ডন কেতিয়াও নকৰায়। মুণ্ডন সেই তেতিয়াই হ'ব যদি পিতৃক হাত লগাইছে, যদি গোবধ কৰিছে, গম পাইছেনে? হাতত যদি গৰু মৃত্যু হৈছে, গৰুক কোবাওঁতে যদি গৰুৰ মৃত্যু হৈছে, তেনেহ'লে সেইটো এটা মহাপাপ, তেতিয়া মুণ্ডন কৰোৱা হয়। বাকী এনেই মুণ্ডন কৰোৱা নহয়, পাপীকহে মুণ্ডন কৰায়। তো এই যে মুণ্ডন কৰা শাস্তিটো কোনে দিলে? ধৰ্মই দিলে। গতিকে এই ধৰ্মৰ যিজন ৰজা, যিটো ধৰ্ম কোৱা হৈছে, সেইকাৰণে কৈছে তেওঁক যম, গম পাইছে? যমক সেইফালে ধৰ্মৰ দায়িত্ব দি থোৱা আছে। তা এই বলি মানে কি হ'ল, কৰ্মফল অনুযায়ী যমপুৰীলৈ গ'ল বুলি বাপেকেও কৈছে, বিৰোচনেও কৈছে। আমাৰ এই ৰোচন ভাৱটো এতিয়া আমাৰ সোমাই থাকিব নহয়। গতিকে আমাৰ মৃত্যুৰ পিছত যেতিয়ালৈকে ৰোচন ভাৱটো থাকিব, আমি কি হ'ল তালৈ আকৌ গুচি যাম। যোৱাৰ লগে লগে আমাক কি কৰিব? সেই অনুযায়ী সেই দেহাটো বনাই পেলাই শাস্তি দিব। সেইকাৰণে কৈছে যে আমি যিবিলাক কৰ্ম কৰিলোঁ সেইবিলাক সম্পূৰ্ণৰূপে নিষেধ কেতিয়া হ'ব? সেই নিষেধবোৰ তেতিয়া হ'ব যদি আমি হৰি নামত অহৰহৰ ৰতি হৈ যাওঁ। এদিন ক্ৰমান্বয়ে এই কৰ্মবিলাক আমাৰ দূৰ হ'ব আৰু মুখতো আমাৰ এই বিৰোচন ভাৱটো নাহিব, ঘূৰাই মুখত নাহিব। আৰু কেনেকৈ নাহিব? সেইকাৰণে মাধৱদেৱে ঘোষাত কৈছে, জলৰ যতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰয়। আমাৰ যিবিলাক পাপ আছিলে, এই মানে পাপৰ ভাণ্ডাৰবিলাক যেতিয়া মন মগজত সোমাই আছিলে, আমি এই পাপৰ ভাণ্ডাৰ আমাক কেনেকৈ আঁতৰি গ'ল? হৰি নাম গাওঁতে 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 আমাৰ এই কলহটো শুদ্ধ হৈ গ'ল, মানে পবিত্ৰ হৈ গ'ল। শৰৎ কালৰ যেনেকুৱা পানী চফা হৈ গ'ল তেনেকৈ চফা হৈ যায়। সেইকাৰণে হৰি নাম আমাক
ভৰাব কৈছে। বিৰোচনৰো সেইটো গতিয়ে কৈছে যে সুন্দৰকৈ বিৰোচনে কৈছে যে ময়ো লগত যাওঁ। এই ৰোচন ভাৱটো মানে বলিৰ লগত গুচি যাব লাগিব, আমাৰ পঠিয়াই দিব। হুক বহনি যিটো টান দহে সমস্তে প্ৰাণ সহিবে ন পাৰো আৰহিয়া এহি বুলি বিৰোচন ভৈলাতি অচেতন বলিৰ মুখত মুখ দিয়া। বিৰোচনে বলিৰ মুখত মুখখন দিয়ে বুলি আকৌ অচেতন হৈ পৰিছে। মহাপাত্ৰ মন্ত্ৰী ছয় তুলি ধৰি প্ৰবোধয় এৰিও কন্দন বিদ্ধ হৰাই কাৰ পুত্ৰ ধন জন নিমিকে খেকে হুৱে চন্ন শৰীৰৰ ক্ষণিক সমুদায়। লগৰবিলাকে কৈছে যে সেই বৃদ্ধৰাই তুমি কিয় কান্দিছা? কান্দিব নালাগে। পুত্ৰ ধন এইবিলাক নিমিষত্ৰ মাত্ৰ, এইবিলাক নিমিষে, এইবিলাক চব চন্ন হৈ যাব। শৰীৰহে এইটো এটা কায়া, গতিকে দুখ নকৰিবা বুলি মন্ত্ৰীগণে পুত্ৰগণে সকলোৱে কৈছে। জলৰ পাতক বাজি এক স্থান হুৱে জাজি কটুক্ষণেৰা এৰি হৈ বান্ধৱৰ সমাগম জানি বাহে সম অসাৰ সংসাৰ কিছু নাই। এতিয়া এখন গোটেই অসাৰ সংসাৰৰ বিনে আন একো নহয় বুলি সকলো মানে মন্ত্ৰী পত্ৰগণ যিমান বন্ধু বান্ধৱ হৈছে সকলোৱে বুজাইছে যে আমাৰো সেইটোৱে গতি হয় মৃত্যুৰ সময়ত, যে সকলোৱে আমাক বুজাব বা সকলোৱে বুজায় যে এখন অসাৰ সংসাৰ দুদিনীয়াহে জীৱন, সেইবুলি কৈছে। কিন্তু আগ পাছ কৰি আমি হব যাইব মৰি হেন জানি এৰা হবে কৰ্ম পুণ্যবন্ত দৈত্যপতি ভৈলা টান সদগতি গৈলানো হৰি বীৰ ধৰ্ম। সেইকাৰণে কৈছে যে এদিন আমাৰো এই কৰ্ম ধৰ্ম চব গুচি যাব, আমিও এইখিনিত চব ত্যাগ কৰিব লাগিব। গতিকে সেইকাৰণে সকলো এইবিলাক দুখ কৰি লাভ নাই। আমাক সুন্দৰকৈ বুজাইছে এই দৈত্যপতি এনেকৈ সদগতি হ'ল। গতিকে এই সংসাৰখনত এই বলিৰ যি মৃত্যু, এই ভাৱটোৱে আমাক কৈছে যে আমিও এনেকৈ এদিন এই সংসাৰ এৰি যাবগৈ লাগিব। বিৰোচন হেন শুনি থাকিলা মনত গুণি অধুমুখে জানো হিৰ কৰি শুনা হবা সদলোক পাপৰ পলয় হুক সঘনে ঘুষিও হৰি হৰি ৰাম কৃষ্ণ হৰি ৰাম 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 ৰাম। আৰু বিৰোচনে যেতিয়া ক'লে বিৰোচনেও শান্ত হৈ কলাপ এৰিছে। গতিকে আমিও এনেকৈ যাব, আমাৰ পুত্ৰ পুত্ৰীসকল যাব, নহয়নে? সকলো আমি যাব লাগিব। আৰু এনেকৈ আজি বলিৰ মৃত্যুৰ পিছত যি শোকৰ যিখিনি কথা আমি পালোঁ, আৰু আমাৰ সমাজলৈ এটি সুন্দৰ বাৰ্তা এনেকৈ গুৰুজনাই দিলে। আৰু এনেকৈ যেন আমিও সদায় যেন ঈশ্বৰৰ কথাত ৰতি হৈ থাকিব পাৰোঁ, প্ৰভুৰ চৰণত সদায় যেন আমাৰ মন ৰতি কৰিব পাৰোঁ, আৰু এনেকৈ তেওঁৰ চৰণতে লীন যায়। সেইকাৰণে হে প্ৰভু, সেই জগতবাসী, সেই আই মাতৃ বাপ সমস্ত সবাৰে চৰণত আমি হবিও সেৱা ধৰিছোঁ, যেন আমাৰ জীৱনবিলাক এনেকৈ যেন সদায় আপোনাৰ হবৰ শ্ৰীচৰণত এনেকৈ ভগৱন্তৰ এধানি কথা আগবঢ়াই থাকিব পাৰোঁ। আমাৰ হবৰ সুৰ সঞ্চাৰ সিমান সুন্দৰ নহয়, বাক্যও সুন্দৰ নহয়, কথাৰ অৰ্থও যদি সিমান সুন্দৰকৈ ক'ব পৰা নাই, তথাপি চেষ্টা কৰি গৈ আছোঁ। সদায় এনেকৈ এটি এটি অংকুত বা এটি এটি অধ্যায় আপোনালোকক শুনাবলৈ চেষ্টা কৰি যাম। আৰু কিয় আমি শুনাবলৈ চেষ্টা কৰিছোঁ আজি কওঁ যে এই সংসাৰত ফেচবুক বা ইনষ্টাগ্ৰামত যিসকল ভিডিঅ' আহে, বিভিন্ন ধৰণৰ ভিডিঅ'ই আমাৰ মন মানসিকতাক আমনি কৰে।
সেইসমূহৰ কাৰণে পৰিত্ৰাণৰ এটাই উপায় আছে, সেয়া হৈছে আমাৰ হৰিনাম। গতিকে হৰিনামৰ এই দুই এটি ভাগৱত আলোচনা আমি আগবঢ়াই থাকোঁ। ফেচবুক জগতখনত যেন কৃষ্ণ নামে আমি ভৰাই পেলাব পাৰোঁ, যাৰ বাবে আমাৰ সবৰ লগৰ প্ৰিয় বান্ধৱ ভকত সমস্ত যত আছে সকলোৱে যেন এনেই অকস্মাত মুখৰ আগেদি লৈ যাওঁতেও যেন আমাৰ সবৰ মুখৰ পৰা কৃষ্ণ নামৰ বাণীৰে কৰ্ণপথে প্ৰৱেশ কৰি পেলাই কিছু মাইক্ৰ পল হ'লেও যেন শুদ্ধতা জগাই তুলিব পাৰে। সেইবাবেহে আমি আপোনাৰ সবৰ আগত এনেকৈ সদায় যে ঈশ্বৰৰ নাম আগবঢ়াই থাকোঁ। ইয়াত আমাৰ সবৰ কোনো যে আমি ভিউজ বঢ়োৱা বা কিবা বঢ়োৱাৰ বাবে আমি এইবিলাক হেৰি কৰা নাই, ভিডিঅ' কৰা নাই। আমি ভিডিঅ' কৰিছোঁ কেৱল ঈশ্বৰৰ নাম যেন এই ফেচবুক জগতত আগবঢ়াই থাকোঁ। এটি এটি সুন্দৰ কথাৰে যেন সদায় বৰ্তিত হৈ থাকিব পাৰোঁ। আমাৰ সবৰ লগত যিসকল বন্ধু বান্ধৱ আছে সকলোৱে যেন ঈশ্বৰৰ কথা খুটকণ হ'লেও আমাৰ সবৰ মুখৰ পৰা শুনি থাকক, আৰু আমিও যেন এনেকৈ আপোনালোকৰ পৰা উৎসাহ আৰু প্ৰেৰণা পাই থাকোঁ। সেইবাবে আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা ধৰিলোঁ। কৃষ্ণ ও হৰি অ' ৰাম কৃষ্ণ। আৰু এদিন আমাৰ সবৰ লগত যিজন প্ৰভুজনাই একেলগে সহায় কৰে সেইজনকো আপোনাৰ সবৰ আগত দৰ্শন কৰাই দিম। নিশ্চয় দেখিব আমি কেনেকৈ নামঘৰত দুজনেই সদায় এনেকৈ পাঠ কৰি কৰি সুন্দৰকৈ আগবাঢ়ি যাওঁ। নিশ্চয় আপোনাৰ সবক দেখুৱাম অলপ পাছত।